বিজেপি পৰামৰ্শ লৈ পেলাই বিৰোধী উঠিব লাগিছে বৈঠকৰ বৈঠক আৰু এবাৰ আপোনালোকে এনেকুৱা মানুহৰ কথা সোধে যে যি মানুহৰ কোনো মানে পলিটিক্সত যাৰ কোনো প্ৰাসংগিকতাই নাই। অজিত ভূঞা, হীৰেন গোহাঁই এই মানুহসকলৰ ৰাজনীতিত কি প্ৰাসংগিকতা আছে? মইতো আজিলৈকে অসমত 2001 চনৰ পৰা ৰাজনীতি কৰিছো। ইলেকশ্যনত যে তেওঁলোকৰ কথা মনত পেলাবও লাগে তাৰতো মই কোনো আজিলৈকে তাৰতো কোনো মই দেখা নাই। সাহিত্যিক ক্ষেত্ৰত বেলেগ কথা, সাংবাদিক ক্ষেত্ৰত বেলেগ কথা। ৰাজনীতিত ডক্টৰ হীৰেন গোহাঁই, অজিত ভূঞা তেওঁলোকৰতো প্ৰাসংগিকতাটো আজিলৈকে আমি কোনেও দেখাও নাই। গতিকে বিজেপিৰ চিন্তা চৰ্চাত আমি তেওঁলোকৰ নাম কেতিয়াও নাপাতো, আলোচনাও নকৰোঁ। এতিয়া যে দুদিন থাকিলো, আমি দুদিনত ভুলতেও অজিত ভূঞা, হীৰেন গোহাঁইৰ নাম আমাৰ মনলৈ অহা নাই, আপুনিহে মনত পেলাই দিব। বিজেপি পৰামৰ্শ লৈ পেলাই বিৰোধী উঠিব লাগিছে বৈঠকৰ বৈঠক আৰু এবাৰ আপোনালোকে এনেকুৱা মানুহৰ কথা সোধে যে যি মানুহৰ কোনো মানে পলিটিক্সত যাৰ কোনো প্ৰাসংগিকতাই নাই। অজিত ভূঞা, হীৰেন গোহাঁই এই মানুহসকলৰ ৰাজনীতিত কি প্ৰাসংগিকতা আছে? মইতো আজিলৈকে অসমত 2001 চনৰ পৰা ৰাজনীতি কৰিছো। ইলেকশ্যনত যে তেওঁলোকৰ কথা মনত পেলাবও লাগে তাৰতো মই কোনো আজিলৈকে তাৰতো কোনো মই দেখা নাই। সাহিত্যিক ক্ষেত্ৰত বেলেগ কথা, সাংবাদিক ক্ষেত্ৰত বেলেগ কথা। ৰাজনীতিত ডক্টৰ হীৰেন গোহাঁই, অজিত ভূঞা তেওঁলোকৰতো প্ৰাসংগিকতাটো আজিলৈকে আমি কোনেও দেখাও নাই। গতিকে বিজেপিৰ চিন্তা চৰ্চাত আমি তেওঁলোকৰ নাম কেতিয়াও নাপাতো, আলোচনাও নকৰোঁ। এতিয়া যে দুদিন থাকিলো, আমি দুদিনত ভুলতেও অজিত ভূঞা, হীৰেন গোহাঁইৰ নাম আমাৰ মনলৈ অহা নাই, আপুনিহে মনত পেলাই দিব। বিজেপি পৰামৰ্শ লৈ পেলাই বিৰোধী উঠিব লাগিছে বৈঠকৰ বৈঠক আৰু এবাৰ আপোনালোকে এনেকুৱা মানুহৰ কথা সোধে যে যি মানুহৰ কোনো মানে পলিটিক্সত যাৰ কোনো প্ৰাসংগিকতাই নাই। অজিত ভূঞা, হীৰেন গোহাঁই এই মানুহসকলৰ ৰাজনীতিত কি প্ৰাসংগিকতা আছে? মইতো আজিলৈকে অসমত 2001 চনৰ পৰা ৰাজনীতি কৰিছো। ইলেকশ্যনত যে তেওঁলোকৰ কথা মনত পেলাবও লাগে তাৰতো মই কোনো আজিলৈকে তাৰতো কোনো মই দেখা নাই। সাহিত্যিক ক্ষেত্ৰত বেলেগ কথা, সাংবাদিক ক্ষেত্ৰত বেলেগ কথা। ৰাজনীতিত ডক্টৰ হীৰেন গোহাঁই, অজিত ভূঞা তেওঁলোকৰতো প্ৰাসংগিকতাটো আজিলৈকে আমি কোনেও দেখাও নাই। গতিকে বিজেপিৰ চিন্তা চৰ্চাত আমি তেওঁলোকৰ নাম কেতিয়াও নাপাতো, আলোচনাও নকৰোঁ। এতিয়া যে দুদিন থাকিলো, আমি দুদিনত ভুলতেও অজিত ভূঞা, হীৰেন গোহাঁইৰ নাম আমাৰ মনলৈ অহা নাই, আপুনিহে মনত পেলাই দিব।